এতিয়া দলে যদি মোক আকৌ কয় মানে মই তেতিয়াহ'লে এবাৰ কাৰণ মই 3 বছৰৰ কাৰণে বুলি ধৰি থৈছোঁ কাৰণ আপোনালোকে জানে ওৱান নেশ্যন ওৱান ইলেকশ্যন আৰু মই ভাবোঁ যে এইটো হ'ব নৰেন্দ্ৰ মোদীয়ে সেইটো কৰিব পাৰিব মোৰ এইটো বিশ্বাস আছে গতিকে আনাদাৰ 3 yearsৰ পিছত নিশ্চিতভাৱে এটা আকৌ ইলেকশ্যন হ'ব বুলি মই বিচাৰিছোঁ কাৰণ ওৱান নেশ্যন ওৱান ইলেকশ্যনটো মই বিচাৰোঁ এই কাৰণে যে ৰাজহুৱা ধন ইমান অপচয় হ'ব নালাগে আমি ইটোৰ পিছত সিটো ইলেকশ্যন হৈ থাকে বহুতখিনি মানে উপায় নাই ইলেকশ্যনটো এটা ডেম'ক্ৰেটিক প্ৰচেছ কিন্তু তাৰ ফলত এটা ইলেকশ্যনত বহুত টকা খৰচ হয় গতিকে এই যে ওৱান নেশ্যন ওৱান ইলেকশ্যনটো হ'লে হাৰ্ডলি মই আৰু 3টা বছৰ হয়তো এম এল এ হৈ থাকিব ওপৰত যদি টিকেট মোক দিয়ে অসম বিধানসভাৰ 5টা বছৰৰ কাৰ্যকালৰ আজি অন্তিম বিধানসভাৰ অধিৱেশন আমি কথা পাতি আছো শাসক বিৰোধীৰ বিধায়কসকলৰ সৈতে যে কাৰ এইবাৰ এইখনেই শেষৰখন বিধানসভাৰ অধিৱেশন কোনে আকৌ অসম বিধানসভালৈ আহিব বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা জ্যেষ্ঠ বিধায়ক আছে মোৰ সৈতে হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া বহুবাৰ অসম বিধানসভালৈ আহিলে আৰু বিভিন্ন সময়ত আপোনাৰ নামটো চৰ্চা চলি থাকে আপুনিও বিভিন্ন সময়ত কৈ আহিছিল যে আপোনাৰ আৰু নিৰ্বাচনৰ পৰা হয়তো আপুনি নেখেলিব এনেকুৱা ধৰণৰ কথাখিনি ওলাইছিল আজি অসম বিধানসভাৰ অন্তিম দিনটোৰ অধিৱেশনত আপুনি থাকিলে এবাৰ কেনেকুৱা থাকিব মন আছে নাই আকৌ মই বয়স হৈছে তুমি মোক এই কুৱেশ্যন সুধিব নোৱাৰা হা মই এটা মেচিয়ৰ্ড মানুহ কথাটো হৈছে এনেকুৱা যে আচল কথা কি যে আমি সদায় আমি এটা ধৰণে আমি কাম কৰিব লাগে দেশখনৰ স্বাৰ্থত ৰাজ্যখনৰ স্বাৰ্থত মোৰ অঞ্চলটোৰ স্বাৰ্থত কিন্তু এটা কথা মই দুখৰে ক'ব লাগিব যে কথাবিলাক অকণমান আজিকালি বেকাবেকি হৈবলৈ আৰম্ভ কৰিছে আমাৰ ধৰি লওক মানুহবিলাকৰ ওপৰত আজিকালি আমাৰ ওপৰত যিটো বিশ্বাস মানুহৰ সেই বিশ্বাসটো মোৰতো আজি ধৰি লোৱা প্ৰায় 30 বছৰ আগতে মই এম এল এ হৈছিলোঁ গতিকে এটা দীঘলীয়া পৰিক্ৰমা মই প্ৰায় 25 বছৰ মই এম এল এ হ'লোঁ 35 বছৰ আগতে এম এল এ হৈছিলোঁ সেই সময়ত আমি বিবাহিতও নাছিলোঁ আমি য়ং আছিলোঁ আহিছিলোঁ এছেম্বলিত আমি সদায় মানে কেনেকৈ অসমৰ স্বাৰ্থত আমি কাম কৰিব পাৰোঁ এই কথাবিলাক বেছিকৈ আছিল লাহে লাহে সকলো কথাই পৰিৱৰ্তন হয় আজি অসমৰ যিটো পৰিৱেশ আমাৰ যিটো পৰিস্থিতি গাঁৱৰ যিটো পৰিস্থিতি বহুত উন্নত হ'ল এটা সময়ত নাছিল মানুহ বহুতৰ অৱস্থা বেয়া আছিল আমি ট্ৰেন্সপৰ্টত অহা যোৱা কৰিছিলোঁ তেতিয়া আমাৰ দৰমহা বহুত কম আছিল আৰু যিকি নহওক এটা আমি পৰিক্ৰমা পাৰ কৰিলোঁ আৰু মই যোৰহাটত যিমানখিনি পাৰোঁ চেষ্টা কৰিছিলোঁ কাম কৰিবৰ কাৰণে আৰু যোৰহাটৰ মানুহে সেই মোৰ ওপৰত যিখিনি বিশ্বাস তেওঁলোকৰ সেই বিশ্বাসটো মই অটুট ৰাখিবলৈ সক্ষম হৈছোঁ আজিৰ তাৰিখত মই যোৱাবাৰো কৈছিলোঁ যে এটা কথা আমি এটা সময়ত আমি নতুন কথা কিবা কৰিব পাৰোঁ নেকি নতুনক আনিব পাৰোঁ নেকি চেষ্টা কৰিছিলোঁ মই যোৰহাটতো এজন মানুহক বিচাৰিছিলোঁ আনফৰ্চুনেটলি আমাৰ পাৰ্লিয়ামেণ্ট ইলেকশ্যনটোৱে আমাক অলপ ছেটবেক কৰি দিলে যোৰহাটত পাৰ্লিয়ামেণ্ট ইলেকশ্যনটো যোৱাৰ পাৰ্লিয়ামেণ্ট আমি যিটো ধৰণে উইন কৰিব লাগিছিল আমি নোৱাৰিলোঁ আৰু ফলত মই এজন শক্তিশালী মানুহকে মই যোৰহাটত ভাবিছিলোঁ কিন্তু আনফৰ্চুনেটলি মই সেইটো নোৱাৰিলোঁ এতিয়া দলে যদি মোক আকৌ কয় মানে মই তেতিয়াহ'লে এবাৰ কাৰণ মই 3 বছৰৰ কাৰণে বুলি ধৰি থৈছোঁ কাৰণ আপোনালোকে জানে ওৱান নেশ্যন ওৱান ইলেকশ্যন আৰু মই ভাবোঁ যে এইটো হ'ব নৰেন্দ্ৰ মোদীয়ে সেইটো কৰিব পাৰিব মোৰ এইটো বিশ্বাস আছে গতিকে আনাদাৰ 3 yearsৰ পিছত নিশ্চিতভাৱে এটা আকৌ ইলেকশ্যন হ'ব বুলি মই বিচাৰিছোঁ কাৰণ ওৱান নেশ্যন ওৱান ইলেকশ্যনটো মই বিচাৰোঁ এই কাৰণে যে ৰাজহুৱা ধন ইমান অপচয় হ'ব নালাগে আমি ইটোৰ পিছত সিটো ইলেকশ্যন হৈ থাকে বহুতখিনি মানে উপায় নাই ইলেকশ্যনটো এটা ডেম'ক্ৰেটিক প্ৰচেছ কিন্তু তাৰ ফলত এটা ইলেকশ্যনত বহুত টকা খৰচ হয় গতিকে এই যে ওৱান নেশ্যন ওৱান ইলেকশ্যনটো হ'লে হাৰ্ডলি মই আৰু 3টা বছৰ হয়তো এম এল এ হৈ থাকিব ওপৰত যদি টিকেট মোক দিয়ে আৰু কাৰণে মই মাজতে কিছু ভাবিছিলোঁ মই ক'লোঁ এজন বিশেষ ব্যক্তিক ভাবিছিলোঁ আনফৰ্চুনেটলি মই নোৱাৰিলোঁ যি কাৰণে নহওক তেওঁক কনভিন্স কৰাব আৰু মই আশা কৰিছোঁ আহিব লগা দিনবিলাকত আমি এনেকুৱা মানুহ লাগে মোক যোৰহাটত যি টকা পইচাৰ প্ৰতি লোভ নকৰে বুজি পাইছা বাকীতো আজিকালি চবৰে টকা পইচাৰ লোভ আছে কিন্তু যোৰহাটত মই এইটো ক'ব পাৰে দুলাল দাও আছিল দুলাল বৰা আছিল ইমান টকা পইচাৰ লোভ নাই দুলাল বৰা ঘৰটো দেখিলে মোৰ এতিয়া বেয়া লাগে এৰাপৰীয়া ঘৰৰ নিচিনা হৈছে আজিকালিতো বহুতৰ ডাঙৰ ডাঙৰ ঘৰ মোৰতো নাই মোৰ পইচা অভাৱ বুলিও মই নকওঁ তোমাক কাৰণ মোৰ ঘৰখনৰ অৱস্থা খুব ভাল বুজি পাইছা দাদাহঁত বেছিভাগে বাহিৰত থাকে মোৰ কোনো খৰচ নাই কিন্তু মানে কি হয় আমি সমাজৰ লগত মিলি থাকিব পৰাকৈ থাকিব লাগে মোৰ ঘৰটো যদি বৰ মস্ত এটা হয় সাধাৰণ মানুহ মোৰ ঘৰলৈ আহিবলৈ সাহস কৰিব জানো গতিকে কিছুমান কথা তেনেকুৱা থাকে সেইবোৰ মোৰ ফিলচফি দেই এতিয়া নতুন যুগৰ যিসকলে মানে মই তেওঁলোকক মোৰ ফিলচফিটো দিয়া নাই আৰু দিবাটো উচিতো নহয় চেঞ্জ সদায় বিচাৰে চেঞ্জ এটা হ'ব আৰু মই কাৰণে মই ৰাইজৰ প্ৰতিনিধি হিচাপে কাম কৰি আছোঁ মই এম এল এ নহ'লেও ৰাইজৰ কাৰণে কাম কাৰণ মোৰ কৰিবলগীয়া একো নাই মোৰ ছোৱালী এজনী চি ইজ ডুইং ৱেল আৰু মোৰতো কাকো একো দিবলগীয়া নাই গতিকে আমি এটা পেঞ্চনো পাম যদি হেৰি নহয় কিন্তু মোৰ এটা ঠিক যে 3টা বছৰ যদি হয় নিশ্চিতভাৱে মই হয়তো উঠিব পাৰোঁ যোৰহাটৰ ৰাইজৰ মৰম আকৌ এবাৰ আপুনি ল'ব বিচাৰে 3টা বছৰ নহয় যোৰহাটৰ মানুহে বিচাৰে মইহে ভাবি থাকোঁ বোলে পাৰিলে আনিব লাগে নতুনজন হ'ব লাগে
কিন্তু এতিয়া 3টা বছৰৰ কাৰণে মই এতিয়া পজিটিভ মানে যিহেতু মই আজি কিছুদিনৰ আগতে এটা ডিচিশ্যন লৈছোঁ যদি দলে ইচ্ছা কৰে মোক দিয়ে মই ডেফিনেটলি কণ্টেষ্ট আপুনি নিজেই যোৰহাটত সুযোগ দিলে বহু নতুন নেতাক যোৰহাটত জন্ম হ'বলৈ বা যোৰহাটত ওলাই আহিবলৈ আৰু আপুনি এই সময়ছোৱাত যদি আপুনি দেখে এই সময়ৰ পলিটিক্সত ছ'চিয়েল মিডিয়াই এটা বেলেগ ৰোল প্লে কৰে আপুনি ছ'চিয়েল মিডিয়াত যিধৰণে ৰোল প্লে কৰিব লাগিছিল ক'ৰবাত হয়তো আপুনি পৰা নাই কিন্তু য়ং যিসকল লিডাৰ তেওঁলোকে বহুত বেছি ৰোল এটা প্লে কৰি আছে যাৰ ফলত এটা বেলেগ ধৰণৰ ইমেজ বনি গৈ আছে ক'ৰবাত কম্পিটিশ্যনটো যোৰহাটত বাঢ়ি গৈছে নেকি মোৰ ইডিঅ'লজিটো অলপ বেলেগ দেই মই বৰ বেছি প্ৰচাৰ বিমুখ মোৰ কথা যে ভগৱানে চাই থাকিব নহয় কি কাম হৈ আছে গতিকে প্ৰচাৰ বিমুখটো মই এইকাৰণে যে বেছিকৈ আমি এডভাৰটাইজ কৰাতকৈ মই মানুহৰ কাম কৰিব লাগে আৰু মই মানুহৰ কাম কৰিলে মানুহে মোৰ এডভাৰটাইজ কৰিব আজি যে আপুনি ক'লে যোৰহাটৰ মানুহখিনিয়ে মোক যে ভাল পায় কিয় কাৰণে কিবা এটা কথাৰ কাৰণে ভাল পায় মই নিজে যোৰহাটৰ তেতিয়া মোকতো কোনো বেয়া পোৱা মানুহ মই এতিয়ালৈকে পোৱা নাই গালি চালি দিওঁ মানুহক বেয়া দেখিলে গালি দিওঁ কিন্তু মই পাব্লিচিটিটো একেবাৰে পচন্দ নকৰোঁ কাৰণ আমি সেৱাহে কৰিব লাগে পাব্লিচিটিটো ইমান কেলেনো যাব লাগে সেইটো মোৰ পুৰণা কলীয়াত চিন্তা আজিকালি নতুনক মই আকৌ সেইটো কোৱা নাই দেই আজিকালি নতুনৰ কাৰণ ইমান টিভি চিভি ওলালে চবেই ফটোখন প্ৰকাশ হ'লে ভালো পায় গতিকে মই অলপ আঁতৰি থাকোঁ দেখিছে ন আজি এটা ক'লে কাৰণে মই লাষ্ট ডে বুলি কোৱাৰ কাৰণে ৰ'লোঁ নহ'লে মই আজিও নৰওঁ কাৰণ মোৰ কথাখিনি জাজ কৰিব পাব্লিকে ছ'চিয়েল মিডিয়া মই নিউজ কৰা নাই কিন্তু ছ'চিয়েল মিডিয়াত যেনেকুৱা কথা কিছুমান কেতিয়াবা দিয়ে মানুহ পাগল হৈ যাব বুজা নাই খবৰ এটা বেলেগ ধৰণে বনাই দিয়ে গতিকে মোৰ একো নাই মানুহ চবেই ভাল মানুহক বেয়া হ'লে তাক ভাল কৰাটোৱে মোৰ কাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ